নাম্বাৰ 1 যি কুৱেশ্যন আহিছিল, কোনজন সমাজ মনস্তত্ত্ববিদে সামাজিক শিক্ষণ তথ্যৰ ধাৰণাটো আগবঢ়াইছিল? আৰু তাৰে 4টা অপশ্যন আছিল। এ নম্বৰটো আছিল B.F. স্কিনাৰ, বি নম্বৰ আছিল ইভান পেভলভ, চি নম্বৰ মহাত্মা গান্ধী আৰু ডি নম্বৰ আছিল এলবাৰ্ট বান্দুৰা। আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে এলবাৰ্ট বান্দুৰা, অপশ্যন নম্বৰ ডি। নাম্বাৰ 1ৰ যি ৰাইট আনসাৰ সেইটো হৈছে আপোনাৰ অপশ্যন ডি, এলবাৰ্ট বান্দুৰা। নাম্বাৰ 2 যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, মূৰ্ত ৰূপৰ ব্যৱহাৰোপযোগী সময় স্তৰ হৈছে ডেশ বহ। আৰু তাৰে 4টা অপশ্যন আছিল। জন্মৰ পৰা 2 বছৰ, অপশ্যন এ, অপশ্যন বি 2 বছৰৰ পৰা 7 বছৰ, আৰু অপশ্যন চি 7 বছৰৰ পৰা 11 বছৰ মানে 11 বছৰ, আৰু অপশ্যন ডি 11 বছৰ আৰু ইয়াৰ ঊৰ্ধ্ব। আৰু তাৰে যে শুদ্ধ উত্তৰ সেইটো হৈছে আপোনাৰ অপশ্যন চি 7 বছৰৰ পৰা 11 বছৰ পৰ্যন্ত। নাম্বাৰ 2ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন চি 7 to 11 ইয়াৰ্ছ। তাৰ পিছৰ যি কুৱেশ্যন নাম্বাৰ 3, তলত কোনটো প্ৰগতিশীল শিক্ষাৰ বৈশিষ্ট্য নহয় কহিছে? আৰু সেইটোৰ যি শুদ্ধ উত্তৰ নহয় কহিছে, আৰু সেইটোৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ তাৰে 4টা অপশ্যন দিয়া আছিল ABCD, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, পুথিগত শিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান। নাম্বাৰ 3ৰ যি ৰাইট আনসাৰ সেইটো হৈছে আপোনাৰ অপশ্যন ডি, নাম্বাৰ 3 ৰাইট আনসাৰ এমফেচিছ অন টেক্সট বুক লাৰ্নিং প্ৰচেছ। আৰু নাম্বাৰ 4 যি কুৱেশ্যন আহিছিল, নিম্নোক্ত কোনটো এজন বাল শিক্ষকৰ গুণ? আৰু তাৰে 4টা অপশ্যন দিয়া আছিল। এ আছিল ছাত্ৰক শিকিবলৈ উৎসাহিত কৰা, বি নম্বৰ আছিল পাঠ্যক্ৰম সময়ত সম্পূৰ্ণ কৰা, আৰু চি নম্বৰ বাল ফলাফল প্ৰদৰ্শন, আৰু ডি নম্বৰ আছিল ছাত্ৰ ছাত্ৰীক টোকা প্ৰস্তুত কৰাত সহায় কৰা। আৰু তাৰে যে শুদ্ধ উত্তৰ সেইটো হৈছে আপোনাৰ ছাত্ৰক শিকিবলৈ উৎসাহিত কৰা, অপশ্যন এ আছিল শুদ্ধ উত্তৰ। 4 নম্বৰ কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈছে অপশ্যন এ। 4 নম্বৰ যি কুৱেশ্যন সেইটো ৰাইট আনসাৰ ইনডিউচ দ্য ষ্টুডেণ্ট টু লাৰ্ণ। তাৰ পিছৰ যি কুৱেশ্যন নাম্বাৰ 5 সেইটোৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 4টা অপশ্যন দিয়া আছিল, আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ ডি। নাম্বাৰ 5 যি কুৱেশ্যন সেইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ফৰগেটফুলনেছ। তাৰ পিছৰ কুৱেশ্যন নাম্বাৰ 6, উক্তিচাৰ কোনে কৈছিল? এডুকেশ্যন ইজ নট প্ৰিপাৰেশ্যন ফৰ লাইফ, এডুকেশ্যন ইজ লাইফ ইটছেল্ফ। আৰু তাৰে 4টা অপশ্যন দিয়া আছিল এৰিষ্টটল, নাম্বাৰ এ, বি আছিল জন ডিঅ, চি আছিল আপোনাৰ আলান ব্লুম, আৰু ডি আছিল আপোনাৰ হাৰ্বাৰ্ট স্পেন্সৰ। আৰু নাম্বাৰ 6ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে জন ডিঅ, অপশ্যন নম্বৰ বি। নাম্বাৰ 6ৰ ৰাইট আনসাৰ অপশ্যন বি। নাম্বাৰ 6ৰ ৰাইট আনসাৰটো আছিল আপোনাৰ অপশ্যন বি, জন ডিঅ। তাৰ পিছৰ কুৱেশ্যন নাম্বাৰ 7 সেইটোত কহিছে আপোনাৰ শিক্ষণৰ শূন্য স্থানান্তৰকৰণ কি? শিক্ষণৰ শূন্য স্থানান্তৰকৰণ কি? আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, পূৰ্বৰ অভিজ্ঞতাই নতুন অভিজ্ঞতা আহৰণত কোনো গুৰুত্ব নিদিয়া। আৰু 7 নম্বৰ যি কুৱেশ্যন সেইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি। 7 নম্বৰৰ ৰাইট আনসাৰ অপশ্যন বি। আৰু 7ৰ ৰাইট আনসাৰ
Option B, when previous learning makes no difference at all to the learning in a new situation. আৰু 8 নম্বৰ যি কুৱেশ্যন সেইটো আহিছিল জিন পিয়াগেটৰ শিশু শিক্ষণ প্ৰক্ৰিয়াৰ 4টা স্তৰৰ ভিতৰত কোনটো স্তৰত নিজৰ আৰু বস্তুৰ মাজত পাৰ্থক্য সংঘটিত হয় আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে সংবেদী সঞ্চালনৰ স্তৰ, অৰ্থাৎ অপশ্যন নম্বৰ ডি হৈছে আপোনাৰ শুদ্ধ উত্তৰ। নাম্বাৰ 8ৰ শুদ্ধ উত্তৰ অপশ্যন ডি। নাম্বাৰ 8 যি কুৱেশ্যন সেইটো ৰাইট আনসাৰ অপশ্যন 2 হৈছে ডি। নাম্বাৰ 8ৰ ৰাইট আনসাৰ হৈছে সেমি মটৰ ষ্টেজ। তাৰ পিছৰ কুৱেশ্যন নাম্বাৰ 9, সেইটোত কহিছে কোনো ব্যক্তিৰ বুদ্ধাংকৰ শ্ৰেণী বিভাজন যদি 80/90ৰ ভিতৰত হয় তেনে ব্যক্তিক জনা যায়। আৰু 9 নম্বৰ যি কুৱেশ্যন তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে ক্ষীণ বুদ্ধিসম্পন্ন, অৰ্থাৎ ৰাইট আনসাৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি। 9 নম্বৰ কুৱেশ্যনৰ ৰাইট আনসাৰ অপশ্যন বি। তাৰ পিছৰ কুৱেশ্যন নাম্বাৰ 10, মনোবিদ আব্ৰাহাম মেছলোৰ মতে শিশুৰ সৰ্বাধিক প্ৰয়োজন কি? আৰু নাম্বাৰ 10ৰ 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন সি আত্ম বাস্তৱিকতাৰ প্ৰয়োজন। নাম্বাৰ 10 যি কুৱেশ্যন সেইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি। নাম্বাৰ 10ৰ শুদ্ধ উত্তৰ অপশ্যন সি। তাৰ পিছৰ কুৱেশ্যন আহিছিল নাম্বাৰ 11, নিম্নোক্ত সমূহৰ ভিতৰত কোনটো কাৰ্যই শিশুৰ মাজত অভিৰুচন সৃষ্টি কৰাত এজন শিক্ষকক সহায় কৰে? আৰু তাৰে 4টা অপশ্যন দিয়া আছিল এ, বি, চি আৰু ডি আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বি এণ্ড চি অনলি। নাম্বাৰ 11ৰ ৰাইট আনসাৰ অপশ্যন এ। তাৰ পিছৰ কুৱেশ্যন নাম্বাৰ 12, সেইটোত কহিছে তলত দিয়া তালিকাৰ পৰা বহিৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ বাছি উলিয়াবা। আৰু তাৰে 4টা অপশ্যন দিয়া আছিল এ, বি, চি আৰু ডি। এ, বি, চি আৰু ডি আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন চি, কেৱল এ, ডি আৰু ই, সেইটো হৈছে শুদ্ধ উত্তৰ। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। 12 নম্বৰৰ ৰাইট আনসাৰ অপশ্যন চি। থাৰ্টিন নম্বৰ যি কুৱেশ্যন তলত উল্লেখ কৰাবোৰৰ কোনটো শিক্ষণ পদ্ধতিত সুহব্যাস গঠনত ব্যৱহাৰ কৰা হয় আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন ডি, অনুবন্ধন পদ্ধতি। 13ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন নম্বৰ ডি, কনফিডেন্সিয়েশ্যন মেথড। আৰু তাৰ পিছৰ যি কুৱেশ্যন আপোনাৰ 14 নম্বৰ কুৱেশ্যন সেইটোত কহিছে এটা জীৱদেহৰ ভিতৰত আভ্যন্তৰীণ বৃদ্ধি অথবা বাহ্যিক উদ্দীপকৰ সৈতে হোৱা সংযোগৰ ফলস্বৰূপে সৃষ্টি হোৱা বিভিন্ন স্পন্দনে উদ্ৰেক কৰা প্ৰবল অনুভূতিক বুজাবলৈ ব্যৱহাৰ কৰা শব্দটো কি? আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আবেগ। 14ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ, আবেগ। 14ৰ শুদ্ধ উত্তৰ অপশ্যন এ, আবেগ। আৰু তাৰপিছত যি কুৱেশ্যন 15 নম্বৰ কুৱেশ্যন সেইটো কহিছে তলৰ কোনটো সক্ৰিয় শিক্ষণৰ উপাদান নহয়?
আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন সি সংবেদনশীলতা। 15ৰ শুদ্ধ উত্তৰ অপশ্যন সি। 16 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, জন লকৰ মতে এটা শিশুৰ মনৰ মাজত কোনো ধৰণৰ নাথাকে, কোনটো নাথাকে সেইটো হৈছে আপোনাৰ 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন ডি ধাৰণা নাথাকে। 16ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ ডি। 17 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, সেইটো কৈছে আপোনাৰ শিশুৰ বিকাশ হৈছে অধ্যয়নৰ এখন ক্ষেত্ৰ যিয়ে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি শিশুৰ সংজ্ঞানাত্মক, সামাজিক আৰু অন্যান্য দক্ষতাসমূহৰ ক্ৰমাগত বিৱৰ্তনৰ বিৱৰণ দাঙি ধৰে। 17ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে আপোনাৰ অপশ্যন নম্বৰ সি। তাৰপিছৰ যি কুৱেশ্যন 18 নম্বৰ, মনোনাটক হৈছে আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ সি এক প্ৰকাৰৰ সাইক থেৰাপি। 18ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ সি। 19 নম্বৰ যি কুৱেশ্যন সেইটোৰ এনেকুৱা আহিছিল, বুদ্ধিৰ তত্ত্বসমূহ আৰু এই তথ্য আগবঢ়োৱা ব্যক্তিৰ নাম তলত দিয়া হৈছে আৰু তাৰে 4টা অপশ্যন দিয়া আছিল এ বি চি আৰু ডি আৰু তাৰে যে শুদ্ধ উত্তৰ সেইটো হৈছে আপোনাৰ অপশ্যন নম্বৰ ডি। 19ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ ডি। টুৱেণ্টি নম্বৰ যি কুৱেশ্যন, সামগ্ৰিক অৰ্থত ব্যতিক্ৰমী শিশু মানে আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন ডি প্ৰতিভাৱান, বুদ্ধিমান, অনগ্ৰসৰ, মানসিকভাৱে বাধাগ্ৰস্ত শিশু। আৰু 20ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন নম্বৰ ডি। 20 নম্বৰৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি। 21 নম্বৰ যি কুৱেশ্যন আহিছিল, ডিছপ্ৰেক্ৰিয়া হৈছে এক শিক্ষণ সমস্যা যি ডেছ বুজায় আৰু 21ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন এ সঞ্চালনজনিত সমস্যা। 21ৰ ৰাইট আনচাৰটো হৈছে অপশ্যন এ। 22 নম্বৰ যি কুৱেশ্যন আহিছিল, মানসিক স্বাস্থ্য হৈছে এনে এক সামৰ্থ্য যি আমাৰ জীৱনৰ কঠিন সময়ছোৱাত সামঞ্জস্য ৰক্ষা কৰাত সক্ষম কৰি তোলে, মন্তব্য ছাৰ কোনে কৈছিল আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্টছ আৰু মাছলে। 22ৰ শুদ্ধ উত্তৰ অপশ্যন এ। 23 নম্বৰ যি কুৱেশ্যন, TLMৰ ব্যৱহাৰ আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে শিক্ষণক সুবিধাজনক কৰি তোলে। 23ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন নম্বৰ ডি। 24 নম্বৰ যি কুৱেশ্যন আহিছিল, ক্ৰমবিকাশগত পৰিৱৰ্তনে ডেছত পৰিৱৰ্তন আনে, আনহাতে সাংস্কৃতিক পৰিৱৰ্তনে ডেছত পৰিৱৰ্তন আনে আৰু সেইটোৰ 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বংশগতি আৰু পৰিৱেশ। 24ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। আৰু 25 নম্বৰ যি কুৱেশ্যন সেইটো
মানে কুৱেশ্যনটো ৰং আছিল আৰু তাৰ বাবে এই কুৱেশ্যনত যি গ্ৰেচ মাৰ্ক দিয়া হৈছিল অফিচিয়েলি আৰু 25 কুৱেশ্যন ইজ ৰং আৰু তাৰ বাবে সেইটোত গ্ৰেচ মাৰ্ক দিয়া হৈছিল। তাৰ পিছৰ যি কুৱেশ্যন সেইটো হৈছে 26 আৰু 26 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা কৈছিল, ব্যৱহাৰিক পৰিৱৰ্তনৰ নেতৃত্ব প্ৰদানকাৰী ভৱিষ্যতৰ আঁচনি আৰু সিদ্ধান্ত নিৰ্মাণৰ বিষয়ে অৱগত কৰিবলৈ ঘটনা প্ৰবাহ অভিজ্ঞতা আৰু অভ্যাসসমূহ বিভিন্ন দৃষ্টিকোণৰ পৰা পৰীক্ষা কৰা আৰু বিশ্লেষণ কৰা প্ৰক্ৰিয়াটোক ডেছ বোলা হয়। আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, জটিল অনুধাৱন। 26ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি। শুদ্ধ উত্তৰ অপশ্যন চি। আৰু তাৰ পিছৰ যি কুৱেশ্যন 27, প্ৰতিফলন বহিৰ্ভূত শিক্ষণ হৈছে এক ডেছ প্ৰক্ৰিয়া আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মুখস্থ শিক্ষণ। 27ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন নম্বৰ বি। তাৰ পিছৰ কুৱেশ্যন 28, নিম্নলিখিত কোনটো মন্তব্য সত্য নহয়? আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, উন্নয়ন এক পৰিমাণগত প্ৰক্ৰিয়া। 28 নম্বৰ যি কুৱেশ্যন সেইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি। 29 নম্বৰ যি কুৱেশ্যন, অবিৰত বহিমুখী শিক্ষাৰ মূল্যায়ন ডেছৰ জৰিয়তে কৰা হয় আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিষয় শিক্ষকৰ সহায়ত শ্ৰেণী শিক্ষক। 29ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে আপোনাৰ অপশ্যন নম্বৰ চি। 29ৰ শুদ্ধ উত্তৰ অপশ্যন চি। 30 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, পাউলো ফ্ৰেয়াৰে প্ৰাপ্তবয়স্ক লোকৰ শিক্ষাদানৰ প্ৰক্ৰিয়াটো ডেছ বুলি উল্লেখ কৰিছে আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, জটিল শিক্ষণ বিজ্ঞান। আৰু 30 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। আৰু তাৰ পিছৰ যি কুৱেশ্যন সেইবোৰ আছিল ছ'চিয়েল ষ্টাডিজ কুৱেশ্যন আৰু 31 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, তলত দিয়াবোৰৰ কোনটো প্ৰতিষ্ঠানে দৰিদ্ৰ সীমাৰেখা নিৰ্ধাৰণৰ বাবে জৰীপ কৰে? আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু সেই 4টা অপশ্যনৰ মাজত যি শুদ্ধ উত্তৰ সেইটো হৈছে NSSO। 31ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, NSSO। 32 নম্বৰ যি কুৱেশ্যন, MNREG এৰ পৰিপ্ৰেক্ষিতত তলত দিয়াবোৰৰ কোনটো শুদ্ধ নহয়? আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ নিশ্চিত জীৱিকাৰ সৈতে কাম কৰাৰ অধিকাৰ, অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ। 32ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। আৰু প্ৰতিটো কুৱেশ্যনৰ লগত মই সেই আনসাৰ কি দি দিছোঁ যাতে বুজিব অসুবিধা নহয় তাৰ বাবে। 33 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, অৰ্থবিজ্ঞানত সম্পদৰ অৰ্থ হ'ল, সম্পদৰ অৰ্থ মানে কি বুজায় অৰ্থবিজ্ঞানত? আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে মূল্য থকা যিকোনো দ্ৰব্য। 33 নম্বৰ যি কুৱেশ্যন সেইটোৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ চি। তাৰ পিছৰ কুৱেশ্যন 34, বজাৰ অৰ্থনীতি বা মুক্ত অৰ্থনীতিৰ লগত জড়িত বৈশিষ্ট্য হ'ল আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ, উপভোক্তা আৰু উৎপাদকে তেওঁলোকৰ সিদ্ধান্তবোৰ পৃথকে বজাৰত গ্ৰহণ কৰে। 34ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ।
35 নম্বৰ যি কুৱেশ্যন এনেকুৱা আহিছিল, ভাৰতবৰ্ষৰ অৰ্থনীতিত তলৰ কোনটো অৰ্থনৈতিক ব্যৱস্থাৰ অন্তৰ্গত, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা, অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ। আৰু 36 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, তলত দিয়া নৰ্থ ইষ্ট কাউন্সিল সম্পৰ্কীয় কোনটো তত্ত্ব শুদ্ধ নহয়, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1973 চনত NECৰ গঠন হৈছিল, এইটো আপোনাৰ শুদ্ধ নহয়। 36ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন নম্বৰ এ। তাৰপিছৰ কুৱেশ্যন 37, আৰু সেইটো এনেকুৱা আহিছিল, নীতি আয়োগ সম্পৰ্কীয় তলত দিয়াবোৰৰ কোনটো শুদ্ধ, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন ডি, নীতি আয়োগ মানে পৰিৱৰ্তনমুখী ভাৰতৰ ভাৱে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আয়োগ। 37ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি। 38 নম্বৰ যি কুৱেশ্যন আহিছিল, তলত দিয়া বেংকসমূহৰ কোনটোক চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া বোলা হয়, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ চি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। 38ৰ শুদ্ধ উত্তৰ অপশ্যন চি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তাৰপিছৰ কুৱেশ্যনটো আহিছিল 39, এখন দেশৰ GDP মানে হল, আৰু তাৰে 4টা অপশ্যন দিয়া হৈছিল, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, এখন দেশে সম্পূৰ্ণৰূপে উৎপাদিত সামগ্ৰী আৰু সেৱাৰ মুঠ মূল্য। 39 যি কুৱেশ্যন সেইটোৰ শুদ্ধ উত্তৰ আপোনাৰ অপশ্যন নম্বৰ ডি। 40 নম্বৰ যি কুৱেশ্যন আহিছিল সেইটো এনেকুৱা আহিছিল, তলত দিয়া ৰাজ্যসমূহৰ ক্ৰমৰ নিম্নগামী জনমূৰি NSDP হিচাপে কোনটো শুদ্ধ, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন বি, ছিকিম, কেৰালা, অসম, মণিপুৰ। 40ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। 41 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, তলত দিয়া ৰাজ্যসমূহৰ কোনখনত নিবনুৱাৰ হাৰ সৰ্বাধিক, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান, অপশ্যন ডি। 41ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন নম্বৰ ডি, ৰাজস্থান। 42 নম্বৰ যি কুৱেশ্যন, 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি তলত দিয়াবোৰৰ কত কত সাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতেই ক্ৰমে সৰ্বাধিক আৰু সৰ্বনিম্ন, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কামৰূপ মহানগৰ জিলা আৰু ধুবুৰী জিলা, অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ। 42ৰ শুদ্ধ উত্তৰ অপশ্যন বি। And 43 নম্বৰ কুৱেশ্যন ৰং কুৱেশ্যন হে, আৰু 44 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছে, তলত দিয়া ৰাজ্যসমূহৰ ভিতৰত কোনখন প্ৰাকৃতিক গেছ উৎপাদনত সমগ্ৰ ভাৰতৰ ভিতৰত সৰ্বোচ্চ, আৰু সেইটোৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অসম, অপশ্যন বি শুদ্ধ উত্তৰ। 44ৰ যি ৰাইট আনসাৰ সেইটো হৈছে অপশ্যন বি অসম। 45 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, ভাৰতবৰ্ষৰ বৰ্তমান মুঠ GDPত কৃষি ক্ষেত্ৰৰ অৰিহণা কিমান, আৰু 45ৰ শুদ্ধ উত্তৰটো হৈছে 15%, অপশ্যন এ শুদ্ধ উত্তৰ। 15ৰ শুদ্ধ উত্তৰ 45ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন নম্বৰ এ। 46 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, তলৰ কোনটো উক্তি শুদ্ধ নহয়, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে পৃথিৱীয়ে যেতিয়া অনুসুৰ অৱস্থান পায় তেতিয়া গ্ৰীষ্মকাল বিৰাজ কৰে, অৰ্থাৎ 46ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি। 46 যি কুৱেশ্যন সেইটো ৰাইট আনসাৰ অপশ্যন নম্বৰ চি। তাৰপিছৰ কুৱেশ্যন 47, আৰু
সেইটো এনেকুৱা আহিছিল, তলত দিয়া পৃথিৱীৰ অন্তৰ্বাগ সম্পৰ্কীয় উক্তিবোৰৰ কোনটো শুদ্ধ, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, গুৰুমণ্ডল হল পৃথিৱীৰ অন্তৰ্বাগৰ স্তৰ সমূহৰ আটাইতকৈ ডাঠ। 47ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, আৰু 47ৰ ৰাইট আনসাৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি। 48 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, তলত দিয়াবোৰৰ কোনটো উক্তি শুদ্ধ নহয়, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ শনি গ্ৰহৰ 3টা উপগ্ৰহ আছে, এইটো উক্তিটো শুদ্ধ নহয়, আৰু তাৰ বাবে 48ৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, শনি গ্ৰহৰ 3টা উপগ্ৰহ আছে, এইটো 48ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি। তাৰ পিছৰ কুৱেশ্যন 49, তলত দিয়াবোৰৰ কোনটো শুদ্ধ কৈছে, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে পৃথিৱীৰ উপৰিভাগৰ মাটিকালি 510 নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ 49ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। 49 যি কুৱেশ্যন আহিছিল এইটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ। তাৰ পিছৰ কুৱেশ্যন 50 নম্বৰ কুৱেশ্যন, বতাহ আৰু সাগৰীয় সোঁতৰ দিশৰ বিক্ষেপণৰ কাৰণটো হল, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পৃথিৱীৰ পৰিভ্ৰমণ, অপশ্যন নম্বৰ সি শুদ্ধ উত্তৰ। 50ৰ শুদ্ধ উত্তৰ অপশ্যন সি। তাৰ পিছৰ কুৱেশ্যন 51, সেইটো কৈছে আপোনাৰ তলত দিয়াবোৰৰ কোনটো শুদ্ধ নহয়, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি। 51ৰ ৰাইট আনসাৰটো হৈছে অপশ্যন সি। 52 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, পৃথিৱীৰ মুঠ জল সম্পদৰ মানুহৰ ব্যৱহাৰ উপযোগী নিৰ্মল পানীৰ উপলব্ধতাৰ পৰিমাণ হল, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ সি 3%। আৰু 53 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, তলত দিয়াবোৰৰ কোনটো শুদ্ধ নহয়, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি। 53 শুদ্ধ উত্তৰ অপশ্যন বি। 54 নম্বৰ যি কুৱেশ্যন এইটো এনেকুৱা আহিছিল, 1950 চনত 8তকৈ অধিক মাত্ৰাত অসমত সংঘটিত ভূমিকম্পৰ কেন্দ্ৰস্থল ক'ত আছিল, আৰু 54ৰ যি শুদ্ধ উত্তৰ তাৰে শুদ্ধ উত্তৰটো আছিল তেজুৰ ওচৰত, অৰুণাচল প্ৰদেশ, অপশ্যন নম্বৰ সি শুদ্ধ উত্তৰ। 54ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন নম্বৰ সি। 55 যি কুৱেশ্যন, তলত দিয়া মহাদেশ সমূহৰ কোনখনক বিষুৱৰেখাই প্ৰায় 2টা সমান ভাগত বিভক্ত কৰিছে, আৰু 55ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন নম্বৰ ডি, আফ্ৰিকা। 55ৰ শুদ্ধ উত্তৰ অপশ্যন ডি। 56 যি কুৱেশ্যন আহিছিল এইটো এনেকুৱা আহিছিল, তলত দিয়াবোৰৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ ডি, ধনশিৰি। 56 যি কুৱেশ্যন আহিছিল তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ধনশিৰি। 57 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, ভাৰতৰ জনসংখ্যাৰ পৰিপ্ৰেক্ষিতত তলত দিয়াবোৰৰ কোনটো শুদ্ধ, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি। 57ৰ ৰাইট আনসাৰটো হৈছে অপশ্যন বি। 57 নম্বৰ কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি। তাৰ পিছৰ কুৱেশ্যন 58, তলত দিয়াবোৰৰ কোনটো শুদ্ধ নহয়, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি। 58ৰ ৰাইট আনসাৰ অপশ্যন নম্বৰ বি। 59 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, অসমৰ অৱস্থান আৰু
অৱস্থিত পৰিপ্ৰেক্ষিত তলত দিয়াবোৰৰ কোনটো শুদ্ধ নহয় আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ। 59ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ। ছিক্সটি নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল, তলত দিয়াবোৰৰ কোনটো অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 60 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে ৰাইমনা। আৰু এইটো এনেকুৱা কুৱেশ্যন হ'ব লাগিছিল, তলত দিয়াবোৰৰ কোনটো অসমৰ ৰাষ্ট্ৰীয় উদ্যান নহয় হ'ব লাগিছিল আৰু সেইটোৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰাইমনা। ৰাইমনা অসমৰ ৰাষ্ট্ৰীয় উদ্যান নহয়, এনেকুৱা হ'ব লাগিছিল। 61 নম্বৰ যি কুৱেশ্যন, চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ প্লেটো। অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ। 61ৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ চি। 62 নম্বৰ যি কুৱেশ্যন এনেকুৱা আহিছিল, বৰ্তমান লোকসভাৰ সৰ্বোচ্চ সংখ্যা হল আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 62 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 545 মেম্বাৰ্স। 62ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। তাৰ পিছৰ কুৱেশ্যন 63, সেইটো এনেকুৱা আহিছিল, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন ৰাষ্ট্ৰক কোৱা হয়? তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰক। 63ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। 64 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? তাৰে 4টা অপশ্যন দিয়া হৈছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ সমাজবাদী। অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ। 64ৰ শুদ্ধ উত্তৰ অপশ্যন ডি। 65 নম্বৰ যি কুৱেশ্যন আহিছিল, তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেওঁ সেই খচৰা কমিটিৰ সদস্য নাছিল তেওঁ। তাৰে আৰু 66 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, বিৰোধী দলৰ সৰল ভূমিকা থকা দুখন উল্লেখযোগ্য গণতান্ত্ৰিক ৰাষ্ট্ৰ হল আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ চি বি আৰু চি। 66ৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ চি। 67 নম্বৰ যি কুৱেশ্যন এনেকুৱা আহিছিল, এককেন্দ্ৰিক চৰকাৰ থকা এখন দেশ হল আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰিটেইন। তার পিছৰ কুৱেশ্যন 68, ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে হুকুমাৰ হেন। অপশ্যন নম্বৰ চি। 68 নম্বৰ যি কুৱেশ্যন সেইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। 69 নম্বৰ যি কুৱেশ্যন, পঞ্চায়তী ৰাজ অনুষ্ঠানলৈ অধিকাংশ আয়ৰ উৎস আহে আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে সৰকাৰৰ অনুদান পৰা। অপশ্যন বি। 69ৰ শুদ্ধ উত্তৰ অপশ্যন বি। 70 নম্বৰ যি কুৱেশ্যন, তলত কোনজন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 70 যি কুৱেশ্যন আহিছিল নম্বৰ সেইটোৰ শুদ্ধ উত্তৰ অপশ্যন বি। 71 নম্বৰ কুৱেশ্যন এনেকুৱা আহিছিল, ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল হল আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধটো হৈছে আকালি দল।
আৰু 72 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান? আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে 65 ইয়াৰ্ছ। অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। 73 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, অসম পঞ্চায়ত আইনৰ দ্বাৰা অসমত পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন কৰা হৈছিল আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1994 চনত। 73 শুদ্ধ উত্তৰ অপশ্যন চি। 74 নম্বৰ যি কুৱেশ্যন এনেকুৱা আহিছিল, চৰকাৰীয়া আয়োগ গঠন কৰিছিল তলৰ কাৰ কাৰ মাজৰ সম্পূৰ্ণ পুনৰ বিবেচনা কৰিবলৈ, আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল 74ৰ, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত। অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ। 75 নম্বৰ, তাৰ 74ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ ডি। 75 নম্বৰ কুৱেশ্যন এনেকুৱা আহিছিল, বৰ্তমান অসমৰ পঞ্চায়ত ব্যৱস্থাটো, আৰু সেইটোৰ চাৰিটা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ চি 3 খলপীয়া। আৰু আপোনাৰ 75ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন নম্বৰ চি। 76 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, ঋগ্বেদৰ স্তোত্ৰ সংখ্যা হল, আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে 1017টা। অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ। 76ৰ ৰাইট আনচাৰটো হৈছে অপশ্যন এ। 77 যি কুৱেশ্যন এনেকুৱা আহিছিল, কামৰূপৰ প্ৰাচীনতম বুলি জনা ৰজাজন কোন আছিল, আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে মহীৰংগ দানৱ। অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ। 77ৰ শুদ্ধ উত্তৰ অপশ্যন চি মহীৰংগ দানৱ। 78 নম্বৰ কুৱেশ্যন এনেকুৱা আহিছিল, তলত কোনবিধ ধাতু সিন্ধু উপত্যকাৰ সভ্যতাৰ যুগত আৱিষ্কাৰ হোৱা নাছিল, আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে লো। অপশ্যন নম্বৰ চি। 79 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, হৰপ্পা নগৰৰ সংস্কৃতিৰ ধ্বংসাৱশেষে স্পষ্টকৈ দেখুৱাই তেওঁলোকৰ উন্নয়নৰ, আৰু 79ৰ চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে পৌৰ পৰিকল্পনা। 79ৰ শুদ্ধ উত্তৰটো হৈছে পৌৰ পৰিকল্পনা। 80ৰ যি শুদ্ধ কুৱেশ্যন, 80 নম্বৰ যি কুৱেশ্যন এনেকুৱা আহিছিল, আৰ্যসকল যেতিয়া ভাৰতলৈ প্ৰথম আহিছিল তেওঁলোক আছিল, আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে পশুপালক। অপশ্যন চি শুদ্ধ উত্তৰ। 80 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, কোচ সকলৰ মুদ্ৰাৰ স্বাভাৱিক আকাৰ আছিল, আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল 81 নম্বৰ কুৱেশ্যনৰ, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে গুৰণীয়া। 81 নম্বৰ যি কুৱেশ্যন আহিছিল তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে গুৰণীয়া অৰ ৰাউণ্ড। 82 নম্বৰ যি কুৱেশ্যন, এছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল, আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়ত। 82ৰ শুদ্ধ উত্তৰ অপশ্যন চি। 83 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, বৰ্মন বংশৰ প্ৰথম বুলি জনা ৰজা জন আছিল, আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি পুষ্য বৰ্মন। আৰু 84 নম্বৰ যি কুৱেশ্যন, পাল ৰজা ৰত্নপালৰ ৰাজধানী আছিল, আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ শ্ৰী দুৰ্গ। অপশ্যন নম্বৰ বি। 84ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন বি। 85 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় চিহ্ন আছিল, আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি হাতী। 85ৰ শুদ্ধ উত্তৰটো হৈছে এলিফেণ্ট। অপশ্যন বি।
86 নম্বৰ যি কুৱেশ্যন সেই কুৱেশ্যনটো এনেকুৱা আহিছিল, উমানন্দ নদী দ্বীপক তান্ত্ৰিক সাধনাৰ বাবে মন্দিৰ সজাইছিল কোনে সজাইছিল? তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ চি, গদাধৰ সিংহই। 86ৰ ৰাইট আনসাৰটো হৈছে অপশ্যন চি, গদাধৰ সিংহ। আৰু 87 নম্বৰ যি কুৱেশ্যন সেই কুৱেশ্যনটো ৰং আছিল আৰু তাৰ বাবে সেইটোত গ্ৰেচ মাৰ্ক দিয়া হৈছিল, অৰ্থাৎ যিমান সেই এক্সাম দিছিল যিমান ষ্টুডেণ্টছে তেওঁলোকৰ একটা মাৰ্ক দিয়া হৈছিল এই কুৱেশ্যনৰ বাবে। আৰু 88 নম্বৰ যি কুৱেশ্যন, তলত ঘটনাসমূহ ক্ৰমানুসাৰী সজোৱা, আৰু তাৰে 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। 88ৰ ৰাইট আনসাৰটো হৈছে অপশ্যন ডি। 89 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, মগধৰ আটাইতকৈ পুৰণি শাসক বংশ কোনটো আছিল? আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হৰিয়ংক বংশ। অপশ্যন ডি আছিল শুদ্ধ উত্তৰ। 89ৰ শুদ্ধ উত্তৰ অপশ্যন ডি। 90 নম্বৰ যি কুৱেশ্যন এনেকুৱা আহিছিল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? আৰু তাৰে 4টা অপশ্যন দিয়া আছিল, শুদ্ধ উত্তৰটো হৈছে এনি বেসান্ত। অপশ্যন ডি শুদ্ধ উত্তৰ। আৰু তাৰ পিছৰ যি কুৱেশ্যন সেইটো হৈছে আপোনাৰ ইংলিছ কুৱেশ্যন, আৰু যি কুৱেশ্যন আহিছিল ডিৰেকশ্যনটো দিয়া আছিল এনেকুৱা, ফৰ দ্য ফলোয়িং কুৱেশ্যনছ মেচ দ্য কাৰেক্ট অল্টাৰনেটিভ এনেকুৱা কৈছিল। আৰু 91 নম্বৰ যি কুৱেশ্যন এনেকুৱা আহিছিল, দ্য ষ্টুডেণ্ট ৰিপ্লাইড ডেট, আৰু তাৰে নাম্বাৰ এ বি চি আৰু ডি 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ pronunciation was the most difficult thing for him. অপশ্যন বি শুদ্ধ উত্তৰ। 91ৰ ৰাইট আনসাৰটো হৈছে অপশ্যন বি। 92 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, authorities said that 150 workers dash in Afghanistan by the Taliban regime, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল। এ নম্বৰ দিয়া আছিল have been kidnapped, বি নম্বৰ had kidnapped, চি নম্বৰ kidnapped আৰু ডি নম্বৰ kidnapped through, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ have been kidnapped। অপশ্যন এ শুদ্ধ উত্তৰ। 93 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল আপোনাৰ, ডেশ নিউটন কেন নট বি ডেশ মিল্টন, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে 4টা অপশ্যন দিয়া আছিল এ বি চি আৰু ডি, আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন বি এ আৰু এ। 94 নম্বৰ যি কুৱেশ্যন, দ্য অফিচাৰ টুডে ইনেগুৰেটেড এন এক্সিবিশ্যন ৱেয়াৰ ৱৰ্ক অফ লোকেল আৰ্টিষ্ট ডেশ অন ডিছপ্লে, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ যি উত্তৰ সেইটো হৈছে অপশ্যন এ উইল বি। 95 নম্বৰ যি কুৱেশ্যন সেইটোৰ 4টা অপশ্যন দিয়া আছিল আৰু 95ৰ যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন এ শুদ্ধ উত্তৰ ৱাজ ৰকড। 95 নম্বৰ কুৱেশ্যন আৰু 95ৰ শুদ্ধ উত্তৰ অপশ্যন এ ৱাজ ৰকড। আৰু 96 নম্বৰ যি কুৱেশ্যন, দ্য ডিফাৰেন্স বিটুইন এছেছমেণ্ট এণ্ড এভলিউশ্যন ইজ, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন চি, interpreting information on the basis of effectiveness of the education program. 97 number the question, Mary will be here when she dash her work, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ finishes। আৰু 98 নম্বৰ the question, listening and reading are dash skills, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে ৰিসিপটিভ, অপশ্যন এ। 99 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল, ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন ৰেফাৰ্ছ টু, তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে আপোনাৰ টিচিং ৱৰ্ডছ এণ্ড মিনিংছ, অপশ্যন বি শুদ্ধ উত্তৰ। আৰু 100 নম্বৰ যি কুৱেশ্যন আহিছিল এনেকুৱা আহিছিল, ডিপ প্ৰচেছিং মিনছ, আৰু তাৰে 4টা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে ৱৰ্কিং উইথ ইনফৰমেশ্যন এট এ হাই
কগনিটিভ লেভেল অপশন এ শুদ্ধ উত্তৰ 101 নম্বৰ যি কুৱেশ্যন strong verbs are called dash verb as they are changed not in a regular way আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইৰেগুলাৰ 102 নম্বৰ যি কুৱেশ্যন জাবেদ ডেশ বিফোৰ নাছিৰ কেইম হোম তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হেডগান 103 নম্বৰ যি কুৱেশ্যন এনেকুৱা আহিছিল ডেশ ষ্ট্ৰং হি কেন নট ডু দিছ আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাউ এভাৰ 104 নম্বৰ যি কুৱেশ্যন ডেশ ইউ হেভ ডান ৱেল আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰেভ 105 নম্বৰ যি কুৱেশ্যন এনেকুৱা আহিছিল এ ডেশ কোৱালিফাইজ এনিথিং এক্সেপ্ট এ নাউন অৰ এ প্ৰনাউন আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এডভাৰ্ব 106 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল অইল ইজ এ ফেটি সাবষ্টেন্স অইল ইয়ৰ ওন মেচিন পাৰ্ট অফ স্পিচ আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো আছিল আপোনাৰ অপশ্যন নম্বৰ এ 107 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল I have not seen him since Monday part of speech আছিল আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 108 নম্বৰ যি কুৱেশ্যন ডেশ উই লিভ দ্য হাউচ দেন ইট বিগেন টু ৰেইন আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি নো সুনাৰ ডিড আৰু 109 নম্বৰ যি কুৱেশ্যন এইটো এনেকুৱা আহিছিল এ সং ডেশ বাই হাৰ আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৱাজ বিং সাং 110 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল আৱাৰ টিচাৰ্ছ মাষ্ট বি ডেশ পেচিভ ভয়েচ কৰাৰ কথা কৈছিল মানে এইটো পেচিভ ভয়েচত আছে আৰু এইখনতে কি আহিব কৈছে কি বহিব আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ইনষ্টিড টু অপশ্যন বি 111 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল ইফ আই ডেশ ইউ আই শুড নট ডু দেট আৰু তাৰে চাৰিটা অপশ্যন আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 112 নম্বৰ যি কুৱেশ্যন আহিছিল আই শ্যাল ৱেইট টিল ইউ ডেশ ইয়ৰ লাঞ্চ ইফ ইট ডেশ উই শ্যাল গেট ৱেট তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 113 নম্বৰ যি কুৱেশ্যন আইদাৰ he is mad or he feigns madness আৰু sentence type আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কম্পাউণ্ড 114 নম্বৰ যি কুৱেশ্যন he pleaded for his innocence আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি simple sentence 115 নম্বৰ যি কুৱেশ্যন ring the bell আৰু তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্য বেল ৰেং লাউডলি 116 নম্বৰ যি কুৱেশ্যন ডেশ মোৰ ডেশ মেৰিয়ৰ তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 117 নম্বৰ যি কুৱেশ্যন ডেশ গংগাজ ফ্লোজ ডাউন ডেশ হিমালয়াছ তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 118 যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল হি হেজ ডেশ মানি hardships তাৰে চাৰিটা অপশ্যন দিয়া আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গান থ্ৰ 119 নম্বৰ যি কুৱেশ্যন মাদাৰ লুকড আফটাৰ হাৰ চাইল্ড তাৰে চাৰিটা অপশ্যন দিয়া আছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টেক কেয়াৰ অফ 120 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল দ্য গাৰ্ল এলৱেজ হেংছ এবাউট হাৰ মাদাৰ তাৰে চাৰিটা অপশ্যন দিয়া আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰু যি লেংগুৱেজ কুৱেশ্যন পেপাৰ সেইটো মই আন এটা ভিডিঅ'ত ডিছকাছ কৰিম